সর্বপ্রথমে মই আজি গোৱালপাৰা জিলা প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিশেষ কাৰণ এটাত আপোনালোকৰ প্ৰেছ ক্লাবত আহি মই এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। বিষয়বস্তুটো হৈছে যে গোৱালপাৰা জিলাখনত মোক আজি 2 বছৰ আগত গোৱালপাৰা জিলাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ দলৰ তৰফৰ পৰা সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। মই আজি 19/3/2026 তাৰিখ দিনৰ 4 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ গোৱালপাৰা জিলাখনত সাংগঠনিকভাৱে যিমান কমিটি আছে গোটেইখিনি কমিটি মই আজি ভংগ কৰি দিছোঁ। তাৰ লগতে মই নিজেও জিলাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি এই দল ত্যাগ কৰিছোঁ। ইয়াৰ বিশেষ কাৰণটো হৈছে যে এই দলৰ কোনো নীতি আৰু আদৰ্শ নাই। এই দলটোৱে মাথন মাইনৰিটি সম্প্ৰদায়ক বিপাঙত পেলোৱাৰ স্বাৰ্থত সময় সাপেক্ষে তেওঁলোকে কংগ্ৰেছতো বিক্ৰী কৰে, জাতিটোক সময় সাপেক্ষে তেওঁলোকৰ সুবিধা বুজি বিজেপিৰ তাতো বিক্ৰী কৰে, সময় সাপেক্ষে আৰু অন্য দলৰ তাতো তেওঁলোকৰ বুজাবুজি থাকে। কিন্তু দলীয়ভাৱে যিসকল ব্যক্তি বা কৰ্মীয়ে জিলাখনত কাম কৰে, প্ৰতিটো জিলাত বিশেষকৈ নামনি অসমত এই কাম কৰা কৰ্মীসকলৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সদ্ভাৱ নাই। আৰু সাংগঠনিকভাৱে যেতিয়া কাম কাজ কৰিবৰ ক্ষেত্ৰত তেখেতসকলে কিন্তু জিলাখনত দুটা পইচাও তেখেতসকলে প্ৰক্ষেপ নকৰে যে সাংগঠনিকভাৱে এই দলটোক সংজীৱিত কৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে 2 টকাৰ অনুদান আগনবঢ়ায়। কিন্তু যেতিয়া সাংবিধানিক কাম কাজৰ উদ্ধত ৰাখি যেতিয়া দলটো মজবুত কৰা হয় তেতিয়া তেওঁলোকৰ যিটো নেতাগিৰি আৰু তেওঁলোকৰ যিটো ভাৱমতি, তেওঁলোকৰ যিটো চাৰিত্ৰিক গুণাগুণ এইটো অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। সেয়ে মই আজি এই দলটো সম্পূৰ্ণৰূপে ত্যাগ কৰিছোঁ মোৰ সতীৰ্থ বন্ধুসকললৈ। আৰু জিলাখনৰ সাংগঠনিক যিমানখিনি কমিটি আছিল মই আজি 19/3/2026 তাৰিখৰ দিনৰ 4 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ এইটো প্ৰেছ মিট যোগে মই ইতিমধ্যে ভংগ কৰি দিছোঁ। আৰু তেখেতসকলে কি দিছে নাদিছে এইবিলাক মোৰ দেখাৰ কোনো কথা নাই। আজি দেখিছে যে গোৱালপাৰা পূব বিধানসভা সমষ্টিটোত মানে 26ৰ যিটো বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত দলীয় প্ৰাৰ্থী হিচাপে আমি 2জন ব্যক্তি বা 3জন ব্যক্তি আমি আবেদন জনাইছিলোঁ। আৰু এই আবেদন কিন্তু আমি ব্যক্তিগত স্বাৰ্থত জনোৱা নাছিলোঁ। আমি জনাইছিলোঁ তেখেতৰ নিৰ্দেশ, তেখেতৰ আদেশৰ প্ৰতি সন্মান জনাই বাই অফিচিয়েল লেটাৰ যিটো দিয়া হৈছিল তাৰ প্ৰতি সন্মান জনাই আমি কিন্তু আবেদন জনাইছিলোঁ। আৰু তেওঁলোকৰ জ্ঞাতাৰ্থে আমি আবেদন জনাইছিলোঁ আৰু তেখেতসকলক সোধপোছ কৰাৰ মাধ্যমত আমি আবেদন জনাইছিলোঁ। কিন্তু দেখা গ'ল যে তেখেতসকলে সেই আবেদনটোৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নজনালে। তাতকৈ ডাঙৰ কথা যে এই পবিত্ৰ ৰমজান মাহত শুক্ৰবাৰ আছিলে সেইদিনাখন তেখেতে নিজে হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাশ্মীৰী চাহাবৰ দৰে এজন ব্যক্তিয়ে, আলেম ব্যক্তি, তেখেতে মোক অভাৰ টেলিফোন যোগে জনাইছিল যে শক্তি পৰীক্ষাৰ নামত আপুনি এখন সভা পাতিব লাগিব, প্ৰতিজন মানে প্ৰাৰ্থীয়ে পাতিব লাগিব গোৱালপাৰা পূব বিধানসভা সমষ্টিত। সেই নিৰ্দেশৰ প্ৰতি সন্মান জনাই মই 22 তাৰিখত আপোনালোকে নিশ্চয় চাইছে, দেওবাৰ আছিলে, চুতাৰপাৰা খেলপথাৰত সেই সভাখন অনুষ্ঠিত কৰিছিল। পবিত্ৰ ৰমজান মাহত মানুহবিলাকে ৰোজা ৰাখি আলেম উলেমা, আই মাতৃ, যুৱক, শ্ৰমিক, বনিতা এই মানুহসকলে যে তাত গ'লে, তাৰ মানে এই আজমল নামৰ মানুহজনে, বেপাৰীটোৱে, এই বেপাৰীজনে সেই মানুহখিনিক এনেকুৱা ধৰণে অপমানিত কৰিছে যে ইয়াতকৈ আৰু ভাষা নাই। তাত তেওঁ কোৱা হৈছিল যে শক্তি পৰীক্ষাৰ নামত যিজনে প্ৰথম স্থান পাব তেওঁকেতো শক্তি পৰীক্ষাৰ প্ৰমাণ মই কৰিছোঁ, আব্দুল হাই চাহাবো কৰিছে। আৰু আব্দুল হাইৰ দৰে এজন মানুহক যি ধৰণে তেওঁলোকে প্ৰতাৰণা কৰিছে এইটো গৰিহণাই নহয়। এওঁলোকক কি ভাষাৰে ক'লে হ'ব সেই ভাষাটোৱে আমাৰ মুখত নাহে, আৰু সেই ভাষাটো ক'লে হয়তো আমিও অপবিত্ৰ হৈ যাম। এই আজমল নামৰ যিটো বেপাৰী, এই বেপাৰীটোৰ যিটো এই চৰিত্ৰটো আমি ইতিমধ্যে গম পাইছোঁ। আৰু মই বিনম্ৰতাৰে গোৱালপাৰা জিলা নহয়, লোৱাৰ অসমৰ যিমান মাইনৰিটি সম্প্ৰদায়ৰ মানুহ আছে মই তেখেতসকলক বিনম্ৰতাৰে এই কথাটোৱে অনুৰোধ জনাম যে এই চতুৰ ৰাজনীতিবিদজনৰ পৰা আমাৰ মানুহখিনি বাচিব লাগিব। আৰু আমি কোনটো দল কৰিলে আমি পৰিত্ৰাণ পাম সেই কথাটো আমাৰ চিন্তা কৰাৰ সময় ইতিমধ্যে আহি পাইছে। গতিকে ইয়াৰ প্ৰতি তেওঁলোকে যাতে সন্মান যাচে এইখিনি মই তেওঁলোকৰ প্ৰতি মোৰ আবেদন থাকিল। আৰু এই যে আমাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিত যিটো নাটক কৰিছিল, আমাৰ এখন কৰ্মী সভা আছিলে আমাৰ যিটো খনি শৰ্মা ভৱন, সেই দিনাখন মানে যিখিনি মানুহে এই সভাখনৰ এন্ট্ৰি কৰিছিল সেইখিনি মানুহ আকৌ যেতিয়া আমি অশেষ পৰিশ্ৰম কষ্ট কৰি মানুহখিনিক লৈ এই সভাখন যেতিয়া সুসজ্জিতভাৱে সজাই তুলিলোঁ, তেখেতসকলে আহি কিন্তু মাইকৰ স্পীকাৰটো ধৰিলে। আৰু সেই সুযোগতে এই বেপাৰীটোৱে আৰু ফটকৈ কৈ দিলে কি হজৰত কি কয় হাফিজ বছিৰ আহমেদ কাশ্মীৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ তেওঁ প্ৰাৰ্থী। গতিকে এই ধৰণে যে আমাক প্ৰতাৰণা কৰা হৈছে, তেখেতে 4 বাৰৰ বিধায়ক, 82 বাৰৰ সমষ্টিত যিজন মানুহে
আজি শাৰীৰিকভাৱে নিজৰ দেহটোলৈ খোজ কাঢ়িব পৰা নাই, সেইজন মানুহক গোৱালপাৰা পূব বিধানসভা সমষ্টিত ঠেলি দিয়া মানে কি? গোৱালপাৰা পূব সমষ্টিৰ মোক আব্দুল হাইক ফাঁকি দিয়া নাই, এই সমষ্টিটোৰ গোটেইখিনি পাব্লিকক ফাঁকি দিয়া হৈছে। আমাৰ এই সমষ্টিটোত ইমান সমস্যা আছে যে যি সমস্যাৰ কথা ক'লে আপোনাৰ টোপনিয়ে নাহে, তেনে এটা অৱস্থাত এনে এজন মানে বৃদ্ধ ব্যক্তিক আমাৰ মাজত ঠেলি দি আমাক বিপদত পেলাইছে। আজি গোৱালপাৰা পূব বিধানসভা সমষ্টিত একে ৰছিদ আলম কংগ্ৰেছৰ বিধায়ক, তেওঁক ৰাইজে ভোট দিছে, মোৰ তাত আপত্তিজনক কথা ক'ব লগা একো নাই, কিন্তু ৰাইজে যিটো আজি কমপক্ষে আজি 5 বছৰৰ পৰাই বিধায়ক, ছেকেণ্ড টাইম বিধায়ক হোৱাৰ পৰা যিটো মানুহৰ মানসিকতা যে এওঁৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, এই ৰজাজনৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, এই চিন্তাত মগ্ন। তেনে অৱস্থাত সেইজন ব্যক্তিক ভোট দিবৰ কাৰণে বাধ্য কৰাইছে এই চতুৰ ৰাজনীতিবিদ বদৰুদ্দিন আজমল আল কাশ্মী সাহেবে।